যদিও ভাগৱতৰ আজি অষ্টম স্কন্ধ পাঠ হৈ আছে, বৰ্তমান পদবন্ধত প্ৰকাশিত হৈছে দেৱতা আৰু অসুৰৰ যুদ্ধ। প্ৰশ্নটো হ'ল যুদ্ধনো হ'ব লগা হ'ল কিয়? আৰু ইয়াৰে মূল দৰ্শন অষ্টম স্কন্ধৰ প্ৰথমতেই প্ৰকাশিত হৈছে যে অমৃত মন্থন, ইয়াৰ বাবে অষ্টম স্কন্ধ প্ৰথম প্ৰকাশিত হৈছে। আপোনাসৱ সমস্ত জনাৰে জ্ঞাত। আৰু এজন বাপে ভাগী প্ৰশ্নৰ কথা কৈছিল, যিজন বাপে প্ৰশ্নভাগী সোধাৰ বাবে আগবাঢ়িছিল তেৰাকো আমি আসনলৈ আহিবৰ বাবে সেৱা আগবঢ়োৱা হৈছে। কৃষ্ণ। কৃষ্ণ। যে আমি এতিয়া বৰ্তমান কলিযুগত কেনেধৰণে ভকতি কৰিব লাগিব আৰু কোনখিনি কৰিলে আমাৰ ভকতি হ'ব, আৰু অব্যৱসায়ী ভকতি কোনখিনি, অব্যৱসায়ী কোনখিনি, এইখিনি অকণমান বুজাই দিলে হয়। আৰু গুৰুদেৱ নাম ভকত এই বস্তুকেইটা অকণমান বুজাই দিলে ভাল হ'ব। কৃষ্ণ। বাপজনা চৰণ কমলৰ যোগেদি আমি সবাৰো শ্ৰীচৰণত ভক্তি সেৱাভাগী অৰ্পণা কৰা হৈছে। প্ৰথম কথা, আপোনাসৱ সৰ্বজানন্তা আমি মূঢ়মতী। কৃষ্ণ। কলিযুগত কেনেকৈ ভকতি কৰিব লাগিব, ইয়াৰ দৰ্শনটো যদি আমি জানিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি শাস্ত্ৰসন্মতে প্ৰথম স্কন্ধতে সিদ্ধান্ত দিছে যে শ্ৰৱণ কীৰ্তন, অৰ্থাৎ শ্ৰৱণ মানে শুনা, কীৰ্তন মানে পঢ়া। কৃষ্ণ। 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 প্ৰথম স্কন্ধত দেৱঋষি নাৰদৰ দ্বাৰা কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰ আগত প্ৰকাশ কৰা হৈছে পদবন্ধে। যদ্যপি ভকতি নৱবিধ মাধৱৰ, শ্ৰৱণ কীৰ্তন অতি মহাশ্ৰেষ্ঠতৰ, অৰ্চন বন্দন ধ্যান সমস্ততে কৰি, যশ কীৰ্তনতে তুষ্ট হুন্ত আতি হৰি। যদ্যপি ভকতি নৱবিধ মাধৱৰ, মা মানে লক্ষ্মী, ধৱ মানে স্বামী। লক্ষ্মীৰ গৰাকী সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণ তত্ত্ব চিন্তা কৰি মায়াময় সংসাৰৰ মায়াৰ পৰা তৰণৰ ব্যৱস্থা যি পালন কৰিব বিচাৰোঁ তাৰ নামেই হ'ল ভক্তি। আৰু তাৰ প্ৰকাৰটো গুৰুজনাই দিছে শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব আত্মনিবেদন। এই 9টা পদ, এই নৱধা ভক্তিৰ ভিতৰত যদ্যপি যদিও বা ভকতি নৱবিধ মাধৱৰ, ঈশ্বৰ কৃষ্ণ মাধৱৰ চৰণ চিন্তা কৰি জীৱ তৰি যাবৰ বাবে যদিও 9টি পথ প্ৰকাশিত হৈছে, তথাপিতো গুৰুজনে আমাক অকণমান উজু কৰি দিছে, শিথিল কৰি দিছে যে শ্ৰৱণ কীৰ্তন আতি মহাশ্ৰেষ্ঠতৰ। কৃষ্ণ নাম শুনা, কৃষ্ণ নাম কোৱা। আৰু এই সময়খিনিৰ মাজত যদি তুমি এইখন সংসাৰৰ পৰা এই দেহা এৰি যাবগৈ পাৰা, তেতিয়াহ'লে তাৰ দ্বাৰাই জীৱতত্বৰ পৰম মংগল সাধন হয়।
অৰ্চন বন্দন ধ্যান সমস্ততে কৰি বাকী যি 7টা স্মৰণ অৰ্চন বন্দন আদিকে কৰি যি 7টা থাকি গ'ল, এই সমস্তৰ ভিতৰত যশ কীৰ্তনতে তুষ্ট হুন্ত মহা হৰি, যে যশ কীৰ্তনতে ভগৱন্ত পুৰুষ অতিশয় আনন্দিত হয়। যেনেকৈ যশ কীৰ্তনৰ দৰ্শনটো আমি যদি চিন্তা কৰোঁ বুজি পাম কেনেকৈ, যেনেকৈ এজন ব্যক্তিৰ এটি সন্তান জন্ম হোৱাৰ লগে লগে যদি গাঁৱৰ 2-4জনে কয় বোলে হেৰৌ এই ল'ৰাটোৰ নামটো কি ৰাখিছ, এই বুলি কোৱাৰ লগে লগে সেই ব্যক্তিজনে বোলে ককাইদেউ এই আপুনিয়ে কওকচোন ল'ৰাটোৰ নামটোনো কি ৰাখিলে ভাল হ'ব, মই দেখোন একো নামেই বিচাৰি পোৱা নাই। তেতিয়া আপুনি আমি যদি কৈ দিওঁ 5জন মানে বোলে তোৰ ল'ৰাটোৰ নাম দুৰ্যোধনকে ৰাখি দে, নহ'লে দুষাখন ৰাখি থ, কেনেকুৱা লাগিব বাৰু শুনি? দুষাখন ৰাখিবলৈ গ'লে আমি ল'ৰাটোৰ নামটো দুষাখন ৰাখিম নে? হিৰণ্যকশিপু ৰাখিম নে? নাৰাখোঁ। কেলে নাৰাখোঁ? কাৰণ সেই নামকেইটাই আমাক এটা ধাৰণা দিয়ে যে সেইটো হ'ল দুষ্টৰ প্ৰতীক। দুষাখন, দুৰ্যোধন, জৰাসন্ধ, তাৰপাছত হিৰণ্যকশিপু, হিৰণ্যাক্ষ আদি চৰিত্ৰৰ বিষয়ে আপোনাৰ মোৰ কম বেছি পৰিমাণে ধাৰণা এটা আছে যে এইটো বেয়া চৰিত্ৰ, ই গুৰু গোসাঁই নমনা চৰিত্ৰ। সেইকাৰণে ল'ৰাটোৰ নামটো যদি দুষাখন ৰাখা বুলি কয় তেতিয়াহ'লে আমাৰ স্বাভাৱিকতে মিহি মিহিকৈ অকণমান খং এটা উঠে। আৰু নাম নাপালি, মইতো বাৰু বিচাৰি নাপালোঁ, তই গৈ দুষাখন নামটোহে দিলি মোৰ ল'ৰাটোৰ, হেৰৌ ভাল নাম এটা দেচোন। এই যিটো ভাৱনা যে সন্তানটোৰ নামটো নিৰ্বাচন কৰিবলৈ যাওঁতে দুষাখন বুলি কৈ দিয়াৰ লগে লগে যেতিয়া আপোনাৰ মোৰ খং উঠি যায় মনে মনে, আৰু সেইকাৰণে গুৰুজনাই কৈছে যে অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তনতে তুষ্ট হুন্ত হৰি, যে মহাহৰি তেওঁৰ গুণ যশতে সন্তুষ্ট হয়। যদি ল'ৰাটোৰ নামটো বোলে কৃষ্ণ বুলি ৰাখাচোন, বোলে ককাইদেউ আপুনি বৰ ভাল নাম এটা দিলে, যদুমণি ৰাখাচোন, বৰ ভাল নাম এটা দিলে, আইগৰাকীৰ লগত আলোচনা কৰিমগৈ, মুখত মিচিকীয়া হাঁহি এটা ওলাই যায় যে যদুমণি বুলি ক'লে, কৃষ্ণ সূৰ্য বুলি ক'লে, আদি আদি নামবিলাক কাণত স্পৰ্শ কৰা মাত্ৰকে যেতিয়া আপোনাৰ মোৰ মনটো আনন্দৰে ভৰি পৰে, তেতিয়াহ'লে সেই নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বৰ যদি অনন্ত কোটি গুণ যশ আমি সদা সৰ্বদা আশ্ৰয় কৰি থাকোঁ, যিজনে ক'ব কোৱাজনৰ উপাধি কি আমি বিশ্লেষণ নকৰোঁ, যিজনে কৃষ্ণ কথা কৈ থাকিব তেওঁ কোন বংশৰ, আপুনি মই যদি সেইবিলাক গুৰি গোষ্ঠী বিচাৰ নকৰি তেওঁ সুৰটো ইমান সুন্দৰ লাগিছে, তেওঁ কৃষ্ণ কথা কৈ থাকোঁতে ইমান ভাল লাগিছে, আনন্দ পাইছোঁ, তাতেই মহাহৰি ভগৱন্ত সন্তুষ্ট হয়। গতিকে কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাবৰ বাবে একমাত্ৰ উপায়টোৱে হ'ল কৃষ্ণ নাম শ্ৰৱণ কৰা, কৃষ্ণ নাম কীৰ্তন কৰা। তাৰ বাবে তুমি শৰণ ভজন ব্যৱস্থাটোৰ মাজত হয়তো সোমাব নোৱাৰিবও পাৰা, কোনো কথা নাই, সময় সাপেক্ষে যেতিয়া বুজিবা তেতিয়া তুমি নিজেই যাবা, কিন্তু যেতিয়ালৈকে তুমি নাই বুজা তেতিয়াওতো তুমি কৃষ্ণ বুলি কওঁতে শুনোতে এটা পৰম আনন্দ লাভ কৰিব পাৰিছা। সেয়াই হ'ল কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ ভক্তি মাৰ্গৰ দৰ্শনটো। গতিকে বাপজনাৰ চৰণত আমি সেৱাভাগী নিবেদন কৰা হৈছে যে আমাৰো সীমিত জ্ঞান, গতিকে সীমিত জ্ঞানেৰে আমি মাত্ৰ আংশিক কথাখিনি প্ৰকাশ কৰাহে হৈছে যে কৃষ্ণ নাম তুমি শুনা, কৃষ্ণ নাম তুমি কোৱা, অৰ্থাৎ কীৰ্তন কৰা, আৰু সেই মুহূৰ্ততেই যদি তুমি এই সংসাৰৰ পৰা যাব পাৰা তেতিয়াহ'লে তুমি পৰম গতি লাভ কৰিব পাৰিবা। আমাৰ অতিৱ শ্ৰদ্ধাৰ ৰন্তু শইকীয়া বাপজনা, আপোনাৰ হ'ব নিশ্চয় জ্ঞাত, ৰন্তু শইকীয়া বাপজনাই এটি কাহিনী কয়, খুব সুন্দৰ কাহিনী। এজন শিশুৱে যেতিয়া পথাৰত গৰু চৰাই আছিল তেতিয়া কেইজনমান ভকতে সেই পথাৰেদি যাওঁতেই কৃষ্ণ বিষ্ণু হৰিৰাম জগত প্ৰসিদ্ধ নাম আশ্ৰয় কৰি যোৱা দেখি সেই ল'ৰাটিয়ে সুধিলে, বোলে প্ৰভুসকল আপোনালোকে যে নাম আশ্ৰয় কৰিছে, মোকো নাম এটা দি থৈ যাওকচোন, কিবা মোৰো অকলহৰে পথাৰত গৰু ৰাখি ৰাখি কিবা আমনি লাগে, ময়ো আপোনালোকৰ দৰে নামকে আশ্ৰয় কৰি থাকিম, দিয়কচোন কিবা এটা নাম মোকো দি থৈ যাওক। এনেকৈ কওঁতে সেই ব্যক্তিকেইজনে ভাবিলে যে এই ল'ৰাটোক কি নাম দিলে ভাল হ'ব, ইয়াৰ সততে মনত থাকিব। তেতিয়া ব্যক্তিকেইজনে ভকতকেইজনে চিন্তা কৰি ইয়াৰ কৰ্মটো যিহেতু সদায় গৰুৱে চৰাই থাকে, গাঁওখনৰ প্ৰত্যেক ঘৰ ব্যক্তি যেতিয়া গৰু চৰাই প্ৰত্যেক দিনাই, গতিকে ইয়াক আমি ভগৱন্তৰ শিশুকালৰ নামটো দিয়া যাওক।
বোলে গোপাল বুলি কৈ থাকিবি, যিহেতু পাল মানে শাসনকৰ্তা, পালক, গো মানে গাই, যিজনে গৰু সদায় ৰখি থাকে তেওঁক গোপালক বুলি কয়, সেইকাৰণে তেওঁৰ নাম হ'ল গোপাল। আৰু ভগৱন্তৰ অনন্তকোটি নামৰ এক নাম হ'ল গোপাল। বোলে ভগৱানে গৰু চৰাইছিলে তই জাননে? বোলে জানো অকণমান। তেতিয়াহ'লে তেওঁ লৰালি কালতে গৰু চৰোৱাৰ কাৰণে এটা নাম পাইছিলে গোপাল। তয়ো সদায় গৰু চৰাই থাক, সেইকাৰণে তই নামটোকে লৈ থাকিবি। এনেধৰণে গোপাল গোপাল কৰি থাকোঁতে যাৰ য'ত ধান্দা, গৰুবিলাক চপাই আনোতে দেখিলে বোকাত পৰি মহ এজনী ৰৈ আছে, বোকাৰ পৰা উঠিব পৰা নাই। আৰু পোৱালিটোৱে পাৰত মহজনীলে চাই, মাকজনীলে চাই চিঞৰি আছে। তেতিয়া সেই গৰু চৰোৱা ল'ৰাটোৱে মানে গৰখীয়াটোৱে চিন্তা কৰিছে, বা এজনী কাৰ ঘৰৰ মহ, ইমান ডাঙৰ উহাৰ, গাখীৰ চাগে ঢেৰ দিয়ে দেই। এনেকৈ অকণমান সেই গোপাল নামটোৰ পৰা আঁতৰি যাওঁতে মহজনীলৈ মনটো দিওঁতে নামটো পাহৰি থাকিল। লাগিল চিন্তা, ভকত কেইজনে মোক এতিয়া কি নাম দিছিলে? চিন্তা কৰোঁতে গোপাল নামটোৰ ঠাইত গপকু হৈ গ'ল। আমি লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ বুঢ়ী আই সাধুখনতো আমি এটা কাহিনী হয়তো প্ৰত্যেকেই পাই আহিছিলোঁ, যে বুঢ়া কালত এটি সন্তান হ'ল। সেই সন্তানটোৰ নাম আশ্ৰয় কৰিবলৈ এজন ব্যক্তিৰ ওচৰলৈ যাওঁতে, গণকৰ ওচৰলৈ যাওঁতে চোৱাবৰ বাবে নামটো দিছিল নোমল। আৰু ঘূৰি আহোঁতে বিলাই বিপত্তি হৈ নামটো পাহৰি শেষত গৈ নেমেল হ'ল। আৰু বুঢ়ীক যেতিয়া ক'লে বোলে নামটো কি? নেমেল। বোলে পাহৰিলোঁ কি নাম দিছিলে? বোলে হ'ব দিয়ক, আপোনাৰ ইমান বিলাই বিপত্তি হ'ল, এইবিলাক বাদ দিয়ক, এই আমাৰ এতিয়া মাটিডোখৰ নুমলীয়াকৈ ৰুব লাগে। আচলতে নামটো দিছিল নোমল। এই নুমলীয়াকৈ যেতিয়া ৰুব লাগে বুলি ক'লে, তেতিয়া ব্যক্তিজনে হঠাৎ মনত পৰি গ'ল, বুঢ়ী তই জানই ল'ৰাটোৰ নাম, জানিও মোক এনেই ইমানখন হাবাথুৰি খোৱালি বুলি বুঢ়ীক 2-4 চাটমান দিয়া সেই বুঢ়ী আই সাধু কিতাপখনতো লক্ষ্মীনাথ বেজবৰুৱা সেই কাহিনীটো আছে। আৰু তাৰে হয়তো আধৰি অন্ত শইকীয়া বাপজনে কৈছিল যে গপকু গাবলৈ লাগি গ'ল। গোপাল নামৰ বিপৰীতে গপকু হৈ গ'ল। আৰু তেনেতে ভগৱন্ত বৈকুণ্ঠত হাঁহিবলৈ লাগিছে। লক্ষ্মীয়ে সুধিছে, বোলে প্ৰভু তুমিনো কিয় হাঁহিছা? আজি দেখোন তোমাৰ মুখত বৰ বেলেগ হাঁহি এটা দেখিছোঁ। বোলে নকবা আৰু আই, এই মৰ্তত মোৰ এজন ভকতে মোৰ এটা নাম দিলে, নতুন নাম এটা পালোঁ ভকতৰ পৰা, বোলে কি? গপকু। হে প্ৰভু, এইটো নাম মই কোনোদিন শুনা নাই, এইটো আপোনাৰ নাম নহয়। বোলে হয়, মোক ভকতে নতুনকৈ দিছে গপকু। তেতিয়া লক্ষ্মীয়ে ক'লে নাই মই এইটো মানি ল'ব নোৱাৰোঁ। বোলে ঠিক আছে, তুমি নিজেই প্ৰমাণ কৰি চোৱাগৈ। আৰু লক্ষ্মীয়ে ছদ্মবেগ ধৰি সেই গৰখীয়াজনৰ কাষত আহি উপস্থিত হ'ল। বোলে বোপা তুমিনো কি কৰিছা? বোলে ভগৱন্তক মাতিছোঁ। কি বুলি? বোলে গপকু। মই যিমান দূৰলৈকে জানো এইটোতো ভগৱন্তৰ নাম নহয়। বোলে গপকু ভগৱন্তৰ নাম নহয়। তেতিয়া গৰখীয়া ল'ৰাজনে কৈছে, নহয় বোলে, মোক 4জন ভকতে দি থৈ গৈছে, এইটো ভগৱানৰ নাম হয়। বোলে নহয়। গৰখীয়াই কৈছে হয়। তিৰোতাগৰাকীয়ে কৈছে নহয়। গৰখীয়াই কৈছে হয়। তিৰোতাই কৈছে নহয়। আৰু শেষত হয় নহয় হৈ থাকোঁতে গৰখীয়া ল'ৰাটো ইমানেই খং উঠিল, আৰু খং উঠি সেই তিৰোতাগৰাকীক ক'লে, বোলে ভগৱানৰ নাম হ'লেও হ'ব, নহ'লেও নহ'ব, তোৰ পৈৰৰ নাম লৈছোঁ যা। এই যে তোৰ পৈৰৰ নাম লৈছোঁ বুলি ক'লে লক্ষ্মীয়ে বুজি পাই গ'ল, হয় মোৰ পৈৰেতো তোৰ গিৰিয়েৰৰ নাম লৈছোঁ। মোৰ গিৰিয়েৰে কোন? কৃষ্ণ। গতিকে মোৰ গিৰিয়েৰৰ নাম লৈছে মানে গপকু মোৰ স্বামীৰ নাম হয়। তেতিয়াহে লক্ষ্মীয়ে বিশ্বাস কৰিছে। গতিকে আমি শ্ৰৱণ কীৰ্তন যে কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ভগৱন্তৰ নাম আশ্ৰয় কৰাটো হৈছে জীৱৰ পৰম গতি সাধনৰ মাৰ্গ। গতিকে তাক আশ্ৰয় কৰিবলৈ যাওঁতে ইতিমধ্যে আমি 2য় স্কন্ধৰ পদবন্ধে কোৱা হৈছিল যে অসম মুলুক ধোবা যে তোৰো কোবাচ ম্লেছ চাণ্ডাল, আহোম কছাৰী খাচী গাৰোমিৰি যৱন কংক গোৱাল। এনেকৈ আমি যি উপাধিৰে নহওঁ কিয়, কণা কোজা কলা যিয়ে নহওঁ কিয়, কৃষ্ণ নাম যদি আমি যিকোনো প্ৰকাৰে আশ্ৰয় কৰিব পাৰোঁ, তেতিয়াহ'লে কলিৰ কৰাল গ্ৰাসৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম। এনেকৈহে আমিও বুজি পোৱা হয়। গতিকে বাপৰ চৰণ কমলৰ যোগেদি আমি সবাৰ শ্ৰী চৰণত পুনশ্চ সেৱাভাগী অৰ্পণা কৰা হৈছে। কৃষ্ণ কৃষ্ণ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ ভাগৱতৰ 8ম স্কন্ধ অমৃত মন্থনৰ আমি ইতিমধ্যে আশ্ৰয় কৰা হৈছিল যে দেৱাসুৰৰ যুদ্ধ। দেৱতা আৰু অসুৰেনো যুদ্ধ কিয় কৰিছে? যুদ্ধটো কৰিব নালাগে, কিন্তু পদে আমাক কৈছে যুদ্ধ কৰিছে। কিয় কৰিছে? সৃষ্টি যেতিয়া
সংহাৰ হৈছিল, প্ৰলয় হৈছিল। মহাপ্ৰলয়ৰ সময়ত ব্ৰহ্মা, বিষ্ণু আৰু শিৱতত্ত্বই চিন্তা কৰিছে যে কেনেকৈ আমি জীৱক উদ্ধাৰ কৰিব পৰা যাব। তেতিয়া পৰম পুৰুষ প্ৰভু ভগৱন্তৰ কৃপাত তিনিওজনৰ আলোচনাত সকলোখিনি সম্ভৱ হৈছে। মৎস্যৰূপে অৱতাৰ ধাৰণ কৰি ভগৱন্ত পুৰুষে সেই মহাপ্ৰলয়ৰ সময়ত সত্যব্ৰত ৰাজাক মাৰ্গ দৰ্শন কৰিছে আৰু জীৱক উদ্ধাৰ কৰিছে। আমাৰ সমস্ত জনাৰে এইখিনি কথা জ্ঞাত। আৰু লক্ষ্মী তত্ত্বই যেতিয়া সেই ব্যৱস্থাটোত আলোচনাটোত অংশগ্ৰহণ কৰিবলৈ সৌভাগ্যৱন্ত নহ'ল, সৰস্বতী আৰু পাৰ্বতীয়েও সতীয়েও যেতিয়া আশ্ৰয় কৰিব পাৰিছিল, সেই আলোচনাত ভাগ ল'ব পাৰিছিল, তেতিয়া দেৱঋষি নাৰদে আহি লক্ষ্মীক উচতনি দিছিল যে তোমাকনো কিয় কৃষ্ণ তত্ত্বই এৰি থৈ গ'ল, সেই আলোচনাটোৰ বাবে আমি বুজি নাপালোঁ। আৰু তেতিয়া লক্ষ্মীয়ে ক্ৰোধান্বিত হৈ নিজৰ ডিঙিত থকা হাড়ডালৰ পৰা এটি দুষ্ট শক্তিৰ উৎপন্ন কৰিছিল, যাৰ নাম হ'ল হয়দৈত্য, হয়গ্ৰীৱ। গ্ৰীৱ মানে ডিঙি আৰু হয় মানে হাড়। লক্ষ্মীৰ ডিঙিৰ হাড়ডালৰ পৰা জন্ম হোৱাৰ বাবে সেই দুষ্ট শক্তিটোৰ নামাকৰণ হৈছে হয়গ্ৰীৱ। আৰু হয়গ্ৰীৱে যেতিয়া লক্ষ্মীকে নিজৰ পত্নী কৰিবৰ বাবে চিন্তা কৰিছিল, তেতিয়া লক্ষ্মী এই সংসাৰৰ পৰা অন্তৰ্ধান হ'ব লগা হৈছিল। কৃষ্ণ তত্ত্বৰ নিৰ্দেশত লক্ষ্মীয়ে সাগৰত লুকাব লগা হৈছিল, জাহ যাব লগা হৈছিল। আৰু প্ৰিয়তমা পত্নী লক্ষ্মীৰ উৎপত্তিৰ বাবে ভগৱন্ত পুৰুষে দেৱতা আৰু অসুৰক সন্মিলিত কৰি অমৃত মন্থনৰ এটা ব্যৱস্থা অষ্টম স্কন্ধে আমাক জ্ঞান প্ৰদান কৰিছে। আৰু এই জ্ঞান প্ৰদানৰ প্ৰাক মুহূৰ্তটো আমাৰ প্ৰত্যেকৰে এটা জ্ঞান কম বেছি পৰিমাণে নিশ্চয় আছে যে দেৱতাসকলৰ ভিতৰত ইন্দ্ৰৰ নিৰ্দেশত দেৱতাসকলে যুদ্ধৰ আয়োজন কৰিছে আৰু অসুৰসকলৰ ভিতৰত নেতৃত্ব বহন কৰিছে বলি ৰজাই। সাগৰ মন্থনৰ সময়ত নেতৃত্ব বহন কৰিছিল অসুৰৰ বলিয়ে। বলি কাৰ পুত্ৰ? বিৰোচনৰ পুত্ৰ। আৰু বিৰোচনে যেতিয়া ভগৱন্তক স্তুতি কৰিছিল, তেতিয়া ভগৱন্তই বিৰোচনৰ ভক্তিত সন্তুষ্ট হৈ এপাত আমাৰ সাধাৰণ দৰ্শন সমাজ ব্যৱস্থাত যাক আমি খাৰু বুলি কওঁ, কংকন বুলি কৈছে শাস্ত্ৰই। আৰু আমি গাঁৱলীয়া মানুহখিনিয়ে স্বাভাৱিকতে ব্যৱহাৰ জানিবলৈ বুজিবলৈ ব্যৱহাৰ কৰা এটা শব্দ একেবাৰে সৰুতে এই বেলা বুলি কোৱা হয়। হাতত পিন্ধা সেই বস্তুটোৰ নাম বেলা বুলি কোৱা হয় একদম সৰুতে। আৰু তাকে কোৱা হৈছে খাৰু, আৰু শাস্ত্ৰই কৈছে কংকন। আৰু ভগৱন্তই বিৰোচনৰ ভক্তিত সন্তুষ্ট হৈ যিপাত কংকন দিছিল, সেই কংকন পাত আগবঢ়াই দিওঁতে কৈছিল যে বলি তুমি যাকে এই কংকন পিন্ধাই দিবা তেওঁৱে তোমাৰ পত্নী হ'ব। আৰু বিৰোচনে তৎক্ষণাৎ সেই কংকন ইষ্টদেৱ ভগৱন্তৰ হাতত পিন্ধাই দিছিল। আৰু সেইকাৰণে ভগৱন্ত বলিৰ পত্নী হৈ থাকিব লগা হৈছিল বিষ্ণুপ্ৰিয়া। ভগৱন্তই নাম পাইছিল বিষ্ণুপ্ৰিয়া এনেধৰণে। আৰু বিৰোচনৰ ঔৰসত গৰ্ভাৱতী হ'লা। এদিন বিৰোচনৰ ঔৰসত বিষ্ণুপ্ৰিয়া গৰ্ভাৱতী হ'ল। আৰু চাৰ্জিকেল ডক্টৰ হিচাপে শিৱই হ'ল প্ৰথম পৃথিৱীৰ জগতৰ চাৰ্জিকেল ডক্টৰ, মানে অপাৰেশ্যন কৰা প্ৰথম ডাক্তৰ হ'ল শিৱ। তেওঁৰ শিৱৰ এটা নাম হ'ল ত্ৰিলোচন, মানে তিনিটা চকু আছে। তিনিটা চকু কিয় হ'ল? শিৱৰ এটা বেমাৰ আছিল, এই কপালত এটা ৰোগ হৈছিল। সেই ৰোগটোৰ পৰা উপশম পাবলৈ শিৱই নিজৰ শূলডালৰ মাজ অংশটোৰে কপালত থকা সেই ফোঁহাটো উঠুৱাই দিছিল। প্ৰথম অপাৰেশ্যন শিৱই কৰিছিলে নিজক। আৰু সেই অপাৰেশ্যনটোত সেই ফোঁহাটো উঠুৱাই দিয়াৰ বাবে শিৱৰ শৰীৰটো দেখিবলৈ অকণমান আপচু হৈছিল, বেয়া লগা হৈছিল। সেইকাৰণে ভগৱন্তৰ কৃপাত শিৱতত্ত্বৰ সেই ঘাঁডোখৰত এটি চকু বহুৱাই দিছিল, যাৰ কাৰণে শিৱৰ তিনিটা চকু হৈছিল। আৰু সেইকাৰণে শিৱৰ এটি নাম হ'ল ত্ৰিলোচন। লোচন মানে হ'ল চকু। তাৰপাছত দ্বিতীয় অপাৰেশ্যনটো হ'ল শিৱই বিষ্ণুপ্ৰিয়াৰ বাহু। বিষ্ণুপ্ৰিয়া যেতিয়া বলিৰ ঔৰসত গৰ্ভাৱতী হৈছিল, তেতিয়া সেই গৰ্ভাৱতী বিষ্ণুপ্ৰিয়াক অপাৰেশ্যন কৰিছিল শিৱই শূলেৰে। অপাৰেশ্যন কৰিছিল, বাওঁ বাহু ফালিছিল। বাওঁ বাহু ফালি শিৱই গৰ্ভপাতক কইলা। আৰু গৰ্ভপাত কৰাৰ কাৰণে বাহু সন্তে জন্ম হোৱাৰ বাবে সেই সন্তানটিৰ নাম হ'ল বলি।
আৰু বলি হ'ল বিৰোচনৰ পুত্ৰ। বিষ্ণুপ্ৰিয়াৰ গৰ্ভজাত সন্তান ঔৰসত, বলিৰ ঔৰসত জন্ম হৈছে, বিৰোচনৰ ঔৰসত জন্ম হৈছে বলি। এনেধৰণে কাহিনীমূলকভাৱে আমাৰ সমস্ত জনাৰে জ্ঞাত। আৰু সেই বলি দৈত্যৰ নিৰ্দেশত আৰু অন্য হাতেদি দেৱতা ইন্দ্ৰৰ নিৰ্দেশত সমস্ত জনাই নেতৃত্ব বহন কৰি ভগৱন্ত কৃষ্ণ তত্ত্বৰ আজ্ঞা শিৰোগত কৰি ক্ষীৰ সাগৰ মানে গাখীৰৰ সাগৰ মন্থন কৰি তেৰা সমস্তই লক্ষ্মীক উদ্ধাৰৰ ব্যৱস্থাটো ভগৱন্তৰ কৃপাত আগবাঢ়িছে। আৰু মন্দৰ পৰ্বতক সাৰথি কৰিছে। তাৰ পাছত মন্দৰ পৰ্বতক সাৰথি কৰি জৰী হিচাপে বাসুকীক আশ্ৰয় কৰিছে। আৰু মন্দৰ পৰ্বতক গৰুৰে ভগৱন্তৰ বাহন গৰুদ্ৰ পক্ষীয়ে নিজৰ পিঠিত উঠাই আনি সাগৰত পেলাই দিছে। আৰু মন্দৰ পৰ্বত যেতিয়া সাগৰৰ পানীত তল গৈছে, তেতিয়া ভগৱন্ত পুৰুষে আকৌ এক অৱতাৰ ধাৰণ কৰিছে, সেয়া হ'ল কুৰ্ম অৱতাৰ। কুৰ্ম মানে কাছ, কাছৰ ৰূপত অৱতাৰ ধাৰণ কৰি ভগৱন্ত পুৰুষে পিঠি পাতি মন্দৰ পৰ্বতক দাঙি ধৰিছে। আৰু তাতে বাসুকীক জৰী হিচাপে দেৱতা অসুৰে মন্দৰ পৰ্বতক ঘূৰাই ঘূৰাই ক্ষীৰ সাগৰ মন্থন কৰি প্ৰথম উৎপত্তি হৈছে হলাহল বিষ। আৰু হলাহল বিষ উৎপত্তিৰ অন্তত যেতিয়া সমস্ত জনা অচেতন হৈছে, অজ্ঞান হৈছে, তেতিয়া ভগৱন্ত পুৰুষৰ নিৰ্দেশত শিৱতত্ত্বই হলাহল বিষ পান কৰিছে। আৰু তেতিয়াৰ পৰা শিৱতত্ত্বৰ নাম হ'ল নীলকণ্ঠ। মানে কণ্ঠ নীলা হৈ গৈছে বিষৰ প্ৰভাৱত, বিষক্ৰিয়াৰ প্ৰভাৱত। সেইকাৰণে শিৱতত্ত্বৰ এক নাম হ'ল নীলকণ্ঠ। এনেধৰণে আমাক ভাগৱতৰ অষ্টম স্কন্ধত অমৃত মন্থনত কথাখিনি প্ৰকাশ হৈছে। আজি হয়তো সেইখিনি পাঠ হোৱা নাই, কিন্তু আমি দেৱতা অসুৰৰ যুদ্ধনো কিয় হৈছে তাৰ বাবেহে এই কথাটো আমি টানি অনা হৈছে। তাৰ পাছতে লক্ষ্মীৰ উৎপত্তি হৈছে। এনেধৰণে বিভিন্ন বস্তুৰ উৎপত্তিত ভগৱন্তই গ্ৰহণ কৰিছে। ঐৰাৱত হাতীৰ উৎপত্তি হৈছে, তাক ইন্দ্ৰই গ্ৰহণ কৰিছে। কৌষ্ঠৱ মণিৰ উৎপত্তি হৈছে, ভগৱন্তই বক্ষস্থলত ধাৰণ কৰিছে। আৰু একেবাৰে সদৌ-শেষত যেতিয়া অমৃতৰ উৎপত্তি হৈছে, সেই অমৃতৰ উৎপত্তি হোৱাৰ লগে লগে ভগৱন্ত পুৰুষে মোহিনী বেশ ধৰি অমৃত দেৱতাসকলক পান কৰাইছে আৰু অসুৰসকলক তাৰ পৰা বঞ্চিত কৰিছে। আৰু ৰাহু আৰু কেতু নামে দুটা দৈত্যই ছল কৰি মায়া কৰি দেৱতাৰ মাজত সোমাই অমৃত পান কৰিবলৈ যাওঁতেই চন্দ্ৰ আৰু সূৰ্যই সেই কথাটো মোহিনীৰূপী কৃষ্ণ তত্ত্বক অৱগত কৰোৱাৰ লগে লগে ভগৱন্তৰ সুদৰ্শন চক্ৰৰ দ্বাৰা ৰাহুকেতুৰ নিধন হৈছে। আৰু সেইকাৰণে বছৰেকত জাগতিক জগতত বছৰেকত চন্দ্ৰ গ্ৰহণ আৰু সূৰ্য গ্ৰহণ নামেৰে আমি যি বিজ্ঞানসন্মত তথ্য পাওঁ, এই শাস্ত্ৰই আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে যে বছৰেকত ৰাহু আৰু কেতুৱে এবাৰৰ বাবে চন্দ্ৰ আৰু সূৰ্যক গ্ৰহণ কৰে, যাক বিজ্ঞানসন্মতভাৱে আমি পাওঁ চন্দ্ৰ গ্ৰহণ আৰু সূৰ্য গ্ৰহণ। যিহেতু ইয়াতে কটা হৈছে দুইটা শৰীৰ, দ্বিখণ্ডিত কৰা হৈছে ইয়াতে গলতে, সেইকাৰণে মুখেৰে যদিও চন্দ্ৰ সূৰ্যক ৰাহু আৰু কেতুৱে খায়, তথাপিতো চন্দ্ৰ সূৰ্যক সেই ডিঙিৰ পাছফালেদি পুনৰ ওলাই যায়। আৰু সেইকাৰণে চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণ খন্তেকৰ বাবে পৃথিৱীত আপোনাৰ মোৰ দৰ্শন হয়। এনেধৰণে শাস্ত্ৰসন্মত জ্ঞান আমাৰ লাভ হয়। তাৰ পাছত যেতিয়া দেৱতাসকলে অমৃত পান কৰিলে আৰু ছল কৰি মোহিনীয়ে যেতিয়া অসুৰক তাৰ পৰা বঞ্চিত কৰিলে, এই কথাটো বুজি পোৱাৰ লগে লগে দেৱতা আৰু অসুৰসকলৰ মাজত বৰ্তমান পদবন্ধে প্ৰকাশ কৰিছে দেৱতা অসুৰৰ মাজত যুদ্ধ, দেৱাসুৰ যুদ্ধ। এই কথাখিনি বৰ্তমান এনেধৰণে প্ৰকাশিত হৈছে। আৰু দেৱাসুৰৰ যুদ্ধত ইতিমধ্যে ছবিভাগীয়ে প্ৰকাশ কৰিলে, পদচন্দ্ৰভাগীয়ে প্ৰকাশ কৰিলে। আৰু এই সমস্ত প্ৰকাশিতত এটাই পৰম তত্ত্ব আমাৰ জ্ঞান হ'ল, লাভ হ'ল যে দেৱতা অসুৰৰ যুদ্ধত কোনো পধ্যে অসুৰৰ জয় হোৱা নাই, দেৱতাসকলৰে জয় হৈছে। আৰু দেৱতাসকল জয় হোৱা দেখি বৰ্তমান পদবন্ধত প্ৰকাশিত হৈছে সপ্তদশ অধ্যায়ত যুদ্ধত বলিৰ মায়াত দেৱতাৰ ত্ৰাস। পদবন্ধ আৰু ছবিচন্দত প্ৰকাশিত হ'ল দেৱতাসকলৰ জয়, দৈত্যৰ পৰাজয়। কিন্তু দৈত্যৰ পৰাজয় হোৱা দেখি বলিয়ে কি কৰিছে? মায়া কৰি দেৱতাসকলক পৰাস্ত কৰিবলৈ চেষ্টা কৰিছে। আৰু বলিৰ দ্বাৰা যি মায়া প্ৰকাশ হৈছে, সেই মায়া যুদ্ধত দেৱতাসকল ভয়ত ত্ৰস্তমান হৈছে। আৰু তাকেই প্ৰকাশ কৰিছে, বলিৰায় দে শৈশৱে
দেৱতা ৰজয় দানৱৰ সেনা মানে যায় জমালয়। বলিয়ে দেখিছে যে দেৱতাসকলে ইটোৰ পাছত সিটো ডাঙৰ ডাঙৰ দৈত্যক বধ কৰিছে, বিভিন্ন দৈবিক অস্ত্ৰ প্ৰহাৰ কৰি কৰি। তেতিয়া বলিয়ে সেই অস্ত্ৰপাত ব্যৱহাৰ কৰিছে অসুৰৰ মায়া, আৰু সেই মায়াক আশ্ৰয় কৰি নহকে শৰীৰ মহা ক্ৰোধত কম্পিল, ৰথে চৰি ধনু ধৰি ইন্দ্ৰক জাম্পিল। বলিৰ টোপে পৃথিৱীও নোহে থিৰ, লগতে ধাইলে কচয় গোটা মহাবীৰ। দুৰ্মুখ কাল নেমি জম্ভ অনুপাম, মালি সুমালি আৰু মাল্যৱন্ত নাম। দেৱতাসকলৰ নেতৃত্ব বহন কৰা ইন্দ্ৰৰ সন্মুখত গৈ বলি উপস্থিত হৈছে, আৰু বলিৰ সোঁৱেবা কোন আছে? ছজন মহাপ্ৰতাপী দৈত্য, নাম দিছে দুৰ্মুখ, কালনেমী, জম্ভ, মালি, সুমালি আৰু মাল্যৱন্ত নামে। এই ছয়জন বলিৰ সহযোগী হিচাপে সোঁৱেবা উপস্থিত হৈ ইন্দ্ৰৰ সন্মুখত উপস্থিত হৈছে। এই ৰামে দৈত্যৰ মাজত ছয়ো অতি মহাসুৰ, ভৈলা অস্ত্ৰ ধৰিয়া বলিৰ পক্ষপুৰ। পাছে বলি কৰিলে ধনুৰ টংকাৰ, হাজাৰে কহৰ বাচি কৰিলা প্ৰহাৰ। অমৃতৰ পানে হৃষ্ট পুষ্ট আসন্দল, বিষ্ণুৰ প্ৰসাদে বাঢ়ি আছে তেজবল। কটাক্ষো নকৰে আতি নিৰ্ভয় স্বভাৱে, আকাশতে কাটিলা সৰক সৰঘাৱে। বলিৰ সহিতে ছজন দৈত্যই হাজাৰ হাজাৰ বাণ ইন্দ্ৰ তথা দেৱতাসকলৰ ফালে নিক্ষেপ কৰা স্বত্তেও, যিহেতু অমৃত পান কৰি দেৱতাসকল অমৰ হ'ল, আৰু অন্য হাতেদি ভগৱন্ত বিষ্ণু তত্ত্ব, কৃষ্ণ তত্ত্ব দেৱতাৰ সহায় হিচাপে থকাৰ বাবে দেৱৰাজ ইন্দ্ৰ সহিতে দেৱতাসকলে অসুৰৰ দ্বাৰা প্ৰহাৰ কৰা বাণক অকণমানো কেৰেপি নকৰিলে, আৰু সেই শৰবিলাক, সেই বাণবিলাকক উপযুক্ত শৰ মাৰি খণ্ড খণ্ড কৰিবলৈ ধৰিলে। ৰামে দুনাই অষ্টাদশ শৰ প্ৰহাৰিলা বলি, দেখি দৈত্যপতি আতি ক্ৰোধে গৈলা জ্বলি। অতিশয় ক্ৰোধান্বিত হৈছে যে তেওঁলোকে হাজাৰ হাজাৰ বাণ প্ৰহাৰ কৰা স্বত্তেও কিন্তু সমস্ত বাণ দেৱতাসকলে তৎমুহূৰ্ততে নাশ কৰি দিছে। ইয়াতে অতিশয় ক্ৰোধান্বিত হৈ বলি সহিতে দৈত্যসকলে পুনৰ অষ্টাদশ শৰ প্ৰহাৰ কৰিলে, 18,000 শৰ প্ৰহাৰ কৰিছে। বাসৱক লাগি দশ দুতয় গজক, চাৰি ঘূতকক চাৰি এক ৰাহুতক। বায়ু বেগে আশে শৰ আকাশে প্ৰকাশী, দেখি তাক বাটতে কাটিলা ইন্দ্ৰে সাক্ষী। চন্ন ভৈল বান গণন পাইল ওচৰ, ধনু টাংকি টংকাৰ কৰন্ত পুৰন্দৰ। এনেধৰণে অষ্টাদশ 18,000 শৰ প্ৰহাৰ কৰাত দেৱতাসকলৰ অকণমান হানি হৈছে, একেবাৰে নোহোৱাকৈও থকা নাই। যিহেতু ঘোঁৰাৰ ওপৰত নিৰ্ভৰ কৰি, ৰথক আশ্ৰয় কৰি ইন্দ্ৰ পদৰ গৰাকী নেতৃত্ব বহনকাৰী পুৰন্দৰে যুদ্ধত অৱতীৰ্ণ হৈছিল। সেইকাৰণে 18,000 দৈত্যৰ বাণৰ প্ৰহাৰত ইন্দ্ৰ পদৰ গৰাকী পুৰন্দৰৰ ৰথৰ ঘোঁৰাকেইটাৰ অকণমান হানি বিঘিনি হৈছে, মানে কেইটামান ঘোঁৰাৰ মৃত্যুমুখত পৰিছে, একেবাৰে লোকচান নোহোৱাকৈও থকা নাই। কিন্তু বাকী সমস্তখিনি চন্ন ভৈল বানগণ নপাইল ওচৰ, ধনু টানি টংকাৰ কৰন্ত পুৰন্দৰ।
সেই সময়ত নেতৃত্ব বহন কৰা ব্যক্তিজনৰ স্বৰ্গৰ দেৱতাজনৰ নাম হ'ল পুৰন্দৰ। আৰু ইন্দ্ৰ বুলি যে আমি কৈ থাকোঁ, ইন্দ্ৰটো হ'ল পদহে, পদটোৰ নাম হ'ল ইন্দ্ৰ, আৰু তাত অৱস্থান কৰা গৰাকীজনৰ নাম হ'ল পুৰন্দৰ। আৰু সেই পুৰন্দৰ নামৰ দেৱতাজনৰ নেতৃত্বত দেৱতাসকলে অসুৰৰ 18,000 বাণ ক্ষণেকতে ছন্ন কৰি পেলাইছে। তাৰপাছত বলিক বুলন্ত আবে তোৰলৈ প্ৰাণ আকৰ্ণ পুৰীয়া প্ৰহাৰিলা ষাঠি বাণ পৱন খনে চাৰে গয়া দৈত্যেন্দ্ৰ কপাইল হৃদয়ত পৰিসৰ পিঠিত বজাইল। তাৰপাছত বলিক লক্ষ্য কৰি পুৰন্দৰে 60 পাত শৰ নিক্ষেপ কৰিছে, আৰু সেই শৰ পৱন সঞ্চাৰে, পৱন মানে বায়ু, বায়ুৰ বেগত গৈ বলিক আক্ৰমণ কৰিছে, মানে হৃদয়ত গৈ আঘাত কৰিছে, আৰু হৃদয়ত আঘাত কৰি বলিৰ পিঠিফালে ওলাই গৈছে। হৃদয়ত পৰিহৰ পিঠিত বজাইল, আগফালে সোমাই পাছফালে সেই শৰ ওলাই গৈছে। আৰু তেনে অৱস্থাত বলিৰ কি হৈছে, ৰামে বৰচুত পায়া মূৰ্ছা গৈল বীৰ বলি ক্ষণেকে হস্তম শুয়া ক্ৰোধে গৈলা জ্বলি। ধনু এৰি ভয়ংকৰ শকতি উচাই মেঘে যেন গৰজে কোপে বাস বকচাই। যদিও আগফালে সোমাই পাছফালে ওলাই গৈছে, তথাপিতো বলিয়েও কিন্তু এৰি দিয়া নাই। বলিয়েও পুনৰ শক্তি গোটাই দেৱতাসকলৰ বিপক্ষে যুদ্ধ কৰিবলৈ পুনৰ থিয় হৈছে। খন্তেক মূৰ্ছা গৈছে যদিও পুনৰ থিয় দি দেৱতাক পৰাস্ত কৰিবৰ বাবে যুদ্ধত লিপ্ত হৈছে। এনেধৰণে দেৱতা আৰু দৈত্যৰ যুদ্ধত আমাৰ পদবন্ধে কথাখিনি প্ৰকাশ কৰিছে। কোনো মুহূৰ্তত দেৱতাসকলৰ পৰাজয় হয়, আকৌ কোনো মুহূৰ্তত অসুৰৰ পৰাজয় হয়। অসুৰৰ ডাঙৰ ডাঙৰ বীৰসকল যুদ্ধত নিপাত হৈছে, আৰু দেৱতাসকলৰ পৰাজয় হৈছে, কিন্তু তেওঁলোকৰ কোনো এজন দেৱতাৰে মৃত্যু হোৱা নাই। এই কাৰণে ভাগৱতৰ পদে আমাক সিদ্ধান্ত দিছে যে ভগৱন্তৰ কৃপা আছে, আৰু দ্বিতীয়তে ভগৱন্তৰ কৃপা ধন্য হৈ দেৱতাসকলে অমৃত পান কৰি অমৰ হৈ আছে।